উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব USTM স্বত্বাধিকাৰী মাহবুবুল হকে। USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ উচ্ছেদিত পৰিয়ালক লৈ বৃহৎ ঘোষণা। উচ্ছেদিত পৰিয়ালক লৈ আন এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে মাহবুবুল হকে। মাহবুবুল হকৰ এনে সিদ্ধান্তই এতিয়া সৰ্বত্ৰে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। মাহবুবুল হকৰ এনে মহানুভৱতাৰ খবৰটো শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বজুৰি বিয়পাই দিয়ক। উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ বৃহৎ ঘোষণা। উচ্ছেদৰ ফলত গৃহহীন হোৱা পৰিয়ালৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব ল'ব USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকে। মাহবুবুল হকৰ এনে মহানুভৱতাক প্ৰশংসা কৰা দেখা গৈছে সৰ্বত্ৰে, কিয়নো বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত মাহবুবুল হকৰ এনে কিছুমান মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰা দেখা যায়। হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বৃহৎ উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানত বহু পৰিয়াল গৃহহীন হৈ পৰিছে। বহু পৰিয়ালৰ ল'ৰা-ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হোৱা দেখা গৈছে। তেনে ক্ষেত্ৰত এতিয়া আগবাঢ়ি আহিছে USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকে। উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব ল'ব মাহবুবুল হকে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰিলে মাহবুবুল হকে। মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় ছায়েন্স তথা গুৱাহাটী এডুকেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ অধ্যক্ষ মাহবুবুল হক এজন দূৰদৰ্শী শিক্ষাবিদ আৰু এজন স্বীকৃত উদ্যোগী। অতি কম সময়ৰ ভিতৰতে ভাৰতৰ উত্তৰ পূব অঞ্চলত কাৰিকৰী আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক নিশ্চয় সূচিত কৰিবলৈ সক্ষম হৈছে। কেইবাটাও অসাধাৰণ বঁটা বিজয়ী এই দেশৰ প্ৰতিজন নাগৰিকৰ শিক্ষাৰ অধিকাৰ আছে বুলি দৃঢ় বিশ্বাস আৰু নিজৰ সপোন বাস্তৱায়িত কৰাৰ নিৰুৎসাহিত মিছনেৰে নিজৰ নম্ৰতা আৰু সৰলতাৰ বলত বহুতৰে মন আৰু হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব USTM স্বত্বাধিকাৰী মাহবুবুল হকে। USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ উচ্ছেদিত পৰিয়ালক লৈ বৃহৎ ঘোষণা। উচ্ছেদিত পৰিয়ালক লৈ আন এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে মাহবুবুল হকে। মাহবুবুল হকৰ এনে সিদ্ধান্তই এতিয়া সৰ্বত্ৰে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। মাহবুবুল হকৰ এনে মহানুভৱতাৰ খবৰটো শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বজুৰি বিয়পাই দিয়ক। উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব ল'ব USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ বৃহৎ ঘোষণা। উচ্ছেদৰ ফলত গৃহহীন হোৱা পৰিয়ালৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব ল'ব USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকে। মাহবুবুল হকৰ এনে মহানুভৱতাক প্ৰশংসা কৰা দেখা গৈছে সৰ্বত্ৰে, কিয়নো বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত মাহবুবুল হকৰ এনে কিছুমান মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰা দেখা যায়। হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বৃহৎ উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানত বহু পৰিয়াল গৃহহীন হৈ পৰিছে। বহু পৰিয়ালৰ ল'ৰা-ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হোৱা দেখা গৈছে। তেনে ক্ষেত্ৰত এতিয়া আগবাঢ়ি আহিছে USTMৰ স্বত্বাধিকাৰী মাহবুবুল হকে। উচ্ছেদিত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব ল'ব মাহবুবুল হকে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰিলে মাহবুবুল হকে। মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় ছায়েন্স তথা গুৱাহাটী এডুকেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ অধ্যক্ষ মাহবুবুল হক এজন দূৰদৰ্শী শিক্ষাবিদ আৰু এজন স্বীকৃত উদ্যোগী। অতি কম সময়ৰ ভিতৰতে ভাৰতৰ উত্তৰ পূব অঞ্চলত কাৰিকৰী আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক নিশ্চয় সূচিত কৰিবলৈ সক্ষম হৈছে। কেইবাটাও অসাধাৰণ বঁটা বিজয়ী এই দেশৰ প্ৰতিজন নাগৰিকৰ শিক্ষাৰ অধিকাৰ আছে বুলি দৃঢ় বিশ্বাস আৰু নিজৰ সপোন বাস্তৱায়িত কৰাৰ নিৰুৎসাহিত মিছনেৰে নিজৰ নম্ৰতা আৰু সৰলতাৰ বলত বহুতৰে মন আৰু হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।